নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ। আজি ভিডিঅ'টোত অসমৰ ইতিহাসৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰয়োজনীয় এই প্ৰশ্নসমূহ আমি এফালৰ পৰা আলোচনা কৰিম, গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। এতিয়া আহকচোন আমি প্ৰশ্নসমূহ এফালৰ পৰা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটি লৈছোঁ, অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এটা অপশ্যনসমূহ দিয়া আছে চুকাফা, চুকাফা, জয়ধ্বজ সিংহ আৰু ৰুদ্ৰসিংহ, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন খ চুকাফা। স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ আহি অসমত প্ৰৱেশ কৰি অসমত আহোম ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল। গতিকে অপশ্যন খ চুকাফা হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, 92 সন্ধি স্বাক্ষৰ হোৱা চনটো কিমান আছিল? এটা অপশ্যনসমূহ দিয়া আছে 1826, 1726, 1857 আৰু 1757, আৰু এই চনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে 1826 চনত। 92 সন্ধি স্বাক্ষৰ হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু আভা ৰজাৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। গতিকে অপশ্যন ক 1826 চনটো হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, নেঘেৰিটিং শিৱদৌল কাৰ ৰাজত্বকালত সজোৱা হৈছিলে? এটা অপশ্যনসমূহ দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, জয়ধ্বজ সিংহ আৰু লক্ষ্মী সিংহ, আৰু এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটি হৈছে অপশ্যন খ ৰাজেশ্বৰ সিংহ। নেঘেৰিটিং শিৱদৌলটো প্ৰথমে ডিমাচা কছাৰীসকলে 8ম 9ম শতিকামানত সজাইছিলে, আৰু পৰৱৰ্তী সময়ত প্ৰাকৃতিক কাৰণত ধ্বংসাপ্ত হোৱাত ৰাজেশ্বৰ সিংহৰ দিনত পুনৰ নেঘেৰিটিং শিৱদৌলটো সজোৱা হৈছিলে। গতিকে অপশ্যন খ ৰাজেশ্বৰ সিংহ হৈছে এই প্ৰশ্নটিৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, ইংৰাজ পৰ্যটক ৰাল্ফ ফিটছে কিমান চনত কোচ-ৰাজ্য ভ্ৰমণ কৰিছিল? অপশ্যনসমূহ দিয়া আছে 1485 চন, 1558 চন, 1580 চন আৰু 1585 চন, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন ঘ 1585 চনত। ইংৰাজ পৰ্যটক ৰাল্ফ ফিটছে 1585 চনত কোচ-ৰাজ্য ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটি লৈছোঁ, কোনজন ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হয়? এটা অপশ্যনসমূহ দিয়া আছে চুহুংমুং, ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ আৰু চুক্লেংমুং, আৰু এই প্ৰশ্নটিৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন ঘ চুক্লেংমুং। চুক্লেংমুং ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হয়, যাৰ বাবে চুক্লেংমুঙক গড়গঞা ৰজা বুলিও জনা যায়। নেক্সট কুৱেশ্যনটি লৈছোঁ, কোনজন ৰজাক খোৱাৰা ৰজা বুলিও কোৱা হয়? এটা অপশ্যনসমূহ দিয়া আছে চুক্লেংমুং, চুকাফা, চুদাংফা আৰু চুতুফা, আৰু ইয়াৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন খ চুকাফা। আহোম ৰজা স্বৰ্গদেউ চুকাফাই এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা পৰি এখন ভৰি খোৰা হৈছিল, আৰু সেইবাবেই চুকাফাক খোৱাৰা ৰজা বুলিও কোৱা হয়। গতিকে অপশ্যন খটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, কিমান চনৰ ভূমিকম্পৰ ফলত উত্তৰ গুৱাহাটীৰ শিলৰ সাঁকো ধ্বংস হৈছিল? এটা অপশ্যনসমূহ দিয়া আছে 1898, 1897, 1797 আৰু 1798 চন, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন খ 1897 চন। 1897 চনৰ 12 জুনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে, যাৰ প্ৰাবল্য ৰিক্টাৰ স্কেলত 8.1 আছিলে, আৰু এই ভূমিকম্পটোৰ ফলত অসমত বহু ক্ষয়ক্ষতি হৈছিলে, আৰু সেই ভূমিকম্পটোৰ ফলতে উত্তৰ গুৱাহাটীৰ শিলৰ সাগৰ ধ্বংস হৈছিলে। গতিকে অপশ্যন খ 1897 চনটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, কোচ ৰজাসকলৰ শিলালিপিত ব্যৱহৃত ভাষাটো কি আছিল? অপশ্যনবোৰ হৈছে অসমীয়া, সংস্কৃত, হিন্দী আৰু ব্ৰজাৱলী, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন খ সংস্কৃত। কোচ ৰজাসকলৰ শিলালিপিত ব্যৱহৃত ভাষাটো আছিলে সংস্কৃত। নেক্সট কুৱেশ্যন, কোন চনত মোগলে প্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিল? এটা অপশ্যনসমূহ দিয়া আছে 1611, 1612, 1615 আৰু 1617 চন, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন গ 1615 চন। 1615 চনত মোগলে পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যনটি লৈছোঁ, কোনজন ৰজাই ধোদৰালি নিৰ্মাণ কৰাইছিলে? অপশ্যনসমূহ দিয়া আছে প্ৰমত্ত সিংহ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আৰু চুকাফা, আৰু এই অপশ্যনটোৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন গ গদাধৰ সিংহ। আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ধোদৰালি নিৰ্মাণ কৰাইছে। নেক্সট কুৱেশ্যনটি লৈছোঁ, চুকাফাৰ সমসাময়িক মহাৰজা কোন আছিল? এটা অপশ্যনসমূহ দিয়া আছে বডৌচা, বডুংফা, বিক্ৰম সিংহ, ওপৰৰ এটাও নহয়, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন ক বডৌচা। চুকাফাৰ সমসাময়িক মহান ৰজাজনৰ নাম আছিলে বডৌচা। নেক্সট কুৱেশ্যন, গুৰুচৰিত্ৰৰ ৰচক কোন? গুৰুচৰিত্ৰৰ ৰচক এটা অপশ্যনসমূহ দিয়া আছে মাধৱদেৱ, ৰমানন্দ দিছ, ৰামচৰণ ঠাকুৰ আৰু ৰাম সৰস্বতী, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন গ ৰামচৰণ ঠাকুৰ। গুৰুচৰিত্ৰৰ ৰচক হৈছে ৰামচৰণ ঠাকুৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিলে? অপশ্যনসমূহ দিয়া আছে হৰ্ষবৰ্ধন, পৃথুৰাজ, চক্ৰধ্বজ সিংহ আৰু পৃথু, আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন খ পৃথু। মহম্মদ বিন বখতিয়াৰৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা আছিলে পৃথু। নেক্সট কুৱেশ্যনটি লৈছোঁ, অসমৰ বিক্ৰমাদিত্য কোন? অপশ্যনসমূহ দিয়া আছে মহাৰাজ নৰনাৰায়ণ, ৰুদ্ৰসিংহ, গদাধৰ সিংহ আৰু চুকাফা, আৰু এই অপশ্যনটোৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন ক মহাৰাজ নৰনাৰায়ণ। মহাৰাজ নৰনাৰায়ণ অসমৰ বিক্ৰমাদিত্য বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটি লৈছোঁ,
কোচ ৰাজ্য পৰিভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন কোন আছিল অপশ্যনবোৰ হৈছে হিউম ফিটজ ৰাল্ফ ফিটজ লৰ্ড কানিং আৰু ওপৰাটাউন আৰু এই অপশ্যনসমূহৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন খ ৰাল্ফ ফিটজ নেক্সট কুৱেশ্যন চক্ৰৱৰ্তী বুৰঞ্জী কোনে লিখিছিলে অপশ্যনসমূহ দিয়া আছে নুমলী বৰগোহাঁই আতন বুঢ়াগোহাঁই সূৰ্যকুমাৰ ভূঞা আৰু ওপৰাটাউন হয় আৰু এই অপশ্যনসমূহৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ক নুমলী বৰগোহাঁই এখন উল্লেখযোগ্য বুৰঞ্জী চক্ৰৱৰ্তী বুৰঞ্জী আৰু এই চক্ৰৱৰ্তী বুৰঞ্জীখন লিখিছিলে নুমলী বৰগোহাঁই নেক্সট কুৱেশ্যনটো লৈছোঁ আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল অপশ্যনসমূহ দিয়া আছে চৰাইদেউ যোৰহাট নাজিৰা আৰু ৰংপুৰ আহোমসকলৰ কেইবাখন ৰাজধানী আছিলে সেই ৰাজধানীসমূহৰ ভিতৰত শেষৰ ৰাজধানীখন হৈছে অপশ্যন খ যোৰহাট নেক্সট কুৱেশ্যন আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা কি এটা অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন গ আহোম দেৱনাগিৰি আৰু অসমীয়া আহোম যুগৰ মুদ্ৰাসমূহত ব্যৱহৃত প্ৰধান ভাষা তিনিটা হৈছে আহোম দেৱনাগিৰি আৰু অসমীয়া নেক্সট কুৱেশ্যনটো লৈছোঁ আহোম যুগত ৰচিত সাঁচিপতীয়া পুথি কোনখন এটা অপশ্যনসমূহ দিয়া আছে হস্তি বিদ্যাৰ্ণৱ ধৰ্মপুৰাণ কামশাস্ত্ৰ আৰু বিষ্ণুপুৰাণ আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ক হস্তি বিদ্যাৰ্ণৱ আহোম যুগত ৰচিত এখন সাঁচিপতীয়া পুথি হৈছে হস্তি বিদ্যাৰ্ণৱ আজি ভিডিঅ'টি লাষ্ট কুৱেশ্যনটি লৈছোঁ লণ্ডনৰ প্ৰথম ঘূৰণীয়া মেচমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি আছিল অপশ্যনসমূহ দিয়া আছে চন্দ্ৰধৰ বৰুৱা গোপীনাথ বৰদলৈ তৰুৰাম ফুকন আৰু মণিৰাম দেৱান আৰু এই অপশ্যনসমূহৰ কাৰেক্ট আনসাৰটো হৈছে অপশ্যন ক চন্দ্ৰধৰ বৰুৱা লণ্ডনৰ প্ৰথম ঘূৰণীয়া মেচমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজন আছিলে চন্দ্ৰধৰ বৰুৱা গতিকে আজি ভিডিঅ'টিত আমি 20টা অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ অসমৰ ইতিহাসৰ প্ৰশ্ন আলোচনা কৰিলোঁ এই প্ৰশ্নসমূহ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টি চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অল কৰি ল'ব যাতে এনেধৰণৰ এডুকেশ্যনৰ ভিডিঅ'সমূহ আমি আপলোড কৰাৰ লগে লগে আপোনালোকে প্ৰথমে লাভ কৰে ধন্যবাদ